ইউপিপিএল বা বিপিএফ কি আঁচনি দিছে ৰাইজক দুখীয়া দৰিদ্ৰৰ কাৰণে কি সুবিধা দিছে আজি যে আমি সাৰ্ভাইভ কৰি আছোঁ সাষ্টেইনেবল হৈ আছোঁ আজি মৰাৰ আগদিনলৈকে বিজেপি চৰকাৰ ফ্ৰী চাউল খোৱাৰ দায়িত্ব লৈছে প্ৰত্যেক মহিলা দৰিদ্ৰ মহিলাসকলৰ একাউণ্টত টকা দিয়াৰ দায়িত্ব লৈছে লেট মি শ্ব' বিপিএফ এণ্ড ইউপিপিএল কি দায়িত্ব লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিটিচিয়ে নতুন ৰূপ পাইছে আৰু সেই বিটিচিক আৰু অধিক ত্বৰান্বিত কৰিবলৈ আৰু অধিক গতিশীল কৰিবলৈ নতুন কিছু কাৰ্যপন্থা গ্ৰহণৰ দিশে গতি কৰিছে আৰু সেই সময়তে বিটিচি নিৰ্বাচন আৰু বিটিচি নিৰ্বাচনৰ এবাৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী ফকিৰাগ্ৰামৰ আৰু যিগৰাকী প্ৰাৰ্থীয়ে দ্বিতীয়বাৰৰ বাবে আপুনি চিনাকি লাভ কৰিব সেইগৰাকী প্ৰাৰ্থীৰ সৈতে আমি চিনাকি কৰাই দিম কিন্তু সেইগৰাকীয়ে হৈছে অৰূপ কুমাৰ দে আৰু অৰূপ কুমাৰ দে ডাঙৰীয়া আমাৰ সৈতে আজি আছে গতিকে আপোনাক আদৰণি জনাইছোঁ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে মুখ্যমন্ত্ৰীগৰাকী বিটিচি এলেকালৈ আহিলে প্ৰতিখন জনসভাতে আমি দেখিবলৈ পাওঁ যে বিশাল জনসমুদ্ৰৰ সৃষ্টি হয় আৰু যেহেতু আপুনি ফকিৰাগ্ৰামত এইকেইটা দিনত আছে আৰু প্ৰতিটো মুহূৰ্ততে ৰাইজে যিটো আপোনাক সমৰ্থন আগবঢ়াইছে বিজেপি এইবাৰ চৰকাৰ গঠন কৰিব একক সংখ্যাগৰিষ্ঠতাৰে নে কি কয় বিজেপি ধৰক চৰকাৰ বনাই নবনাই সেইটো ডাঙৰ কথা নহয় কিন্তু দল হিচাপে মানে ভেটিটো শক্তিশালী কৰিব লাগে বিটিচিত কিয়নো যোন বিজেপি দল গোটেই ভাৰতবৰ্ষত এতিয়া বিৰাজমান গোটেই অসমত বিৰাজমান তো আমি জনসাধাৰণ বিটিচি অসমৰেই পাৰ্ট তো সেইমতে যেনেকুৱা ধৰক ব্ৰহ্মপুত্ৰ নদীৰ মাজুলী পাৰ্ট তো চেম বিটিচি আমি অসমৰ পাৰ্ট ইট ডাজন্ট মিন দ্যাট বিটিচি কমপ্লিটলি ছেপাৰেট ফ্ৰম আসাম চ' সেইকাৰণে বিজেপি অসমত আছে তো সেইমতে বিটিচিটো থাকিব লাগে কাৰণ 15টা বিধানসভা সমষ্টি আছে ইয়াতে তো সেইমতে আমি যিমান দলক শক্তিশালী কৰিম ইমান আমাৰ কাৰণে ভাল চৰকাৰ হোক নহওক এইটো নিৰ্বাচনৰ ফলাফলৰ পিছত দেখা যাব চৰকাৰ হয় নহয় এতিয়া বৰ্তমান যে প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে সেই প্ৰাৰ্থীসকল আমি সকলোৱে জিকি আহিব লাগে যিটো কাৰ্যকালত আপুনি দায়িত্ব পালন কৰিলে আৰু তাৰপিছত আমি এটা কথা দেখিবলৈ পাইছোঁ যে স্বাস্থ্যৰ ক্ষেত্ৰত কেনেদৰে কিমান আগুৱাইছে সেয়া আমি দেখিবলৈ পাইছোঁ আৰু যথেষ্ট ৰাইজে ভাল ফলাফল লাভ কৰিছোঁ বুলি মন্তব্য কৰিছে আমি বিভিন্ন প্ৰান্তত ঘূৰিছোঁ এইকেইটা গতিকে অৰূপ কুমাৰ দে ডাঙৰীয়া দ্বিতীয়বাৰৰ বাবে আপুনি ৰাইজৰ আশীৰ্বাদ ল'বলৈ গৈ আছে তাৰ প্ৰাক্তনত এটা কথা স্পষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সুনিপুণ তেওঁৰ যি শাসন মানে ব্যৱস্থাৰ জৰিয়তে তেওঁ আগবঢ়াই নিয়াৰ যি মন মুখ্যমন্ত্ৰীগৰাকীৰ যি এটা মানে সদায় কাম কৰি থকাৰ যিটো এটা মন তেওঁ যিটো কৰ্মনিষ্ঠা দেখিলে মানুহৰ তেওঁৰ প্ৰতি যিটো আকৃষ্ট এটা মনোভাৱ আহে আৰু বিটিচিৰ প্ৰতিখন সভাতে মুখ্যমন্ত্ৰীগৰাকী আহিলে কেনেদৰে মানুহ হয় সেয়া আমি দেখিছোঁ গতিকে দ্বিতীয়টো কাৰ্যকালত আপুনি মানে আগবাঢ়ি গৈ আছে দ্বিতীয়টো কাৰ্যকালৰ বাবে দায়িত্ব ল'বলৈ কিন্তু এই মুহূৰ্তটোত ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ সম্পূৰ্ণ নিজস্বভাৱে পূৰ্বতে এটা কথা আমি দেখিবলৈ পাইছিলোঁ যে ইউপিপিএলৰ সৈতে একত্ৰিতভাৱে আছিল এইবাৰ নিজস্বভাৱে কৰিম বুলি এই কথাটো কৈ আছে গতিকে এই মুহূৰ্তটোত বিজেপিয়ে সেইখিনি সাংগঠনিক ভেটি শক্তিশালী কৰিব পাৰিছে বাবেই হয়তো এইখিনি কথা ক'বলৈ আজি সাহস কৰিছে নেকি আজি মই আপোনাক মানে পলিটিকেলভাৱে ক'ব বিচৰা নাই মই চিম্পল কিছুমান কথা ক'ব বিচাৰিছোঁ বিজেপি শক্তিশালী হ'বই কিয়নো আপুনি চাওক 15টা বছৰ হাগ্ৰামা মহিলাৰী চৰকাৰ আছিলে আৰু 5টা বছৰ প্ৰমোদ বড়োৰ চৰকাৰ আছিলে ইউপিপিএল চৰকাৰ যিমান আঁচনি আমাৰ বিজেপি চৰকাৰৰ আছে কেন্দ্ৰীয় আঁচনি আৰু ৰাজ্যিক আঁচনি মই কৈ শেষ কৰিব নোৱাৰিম এপ্ৰক্সিমেট 70 এভাৱ আঁচনি মানুহ সুবিধা লাভ কৰি আছে তো আমি দল মানেই চৰকাৰ মানেই দল আল্টিমেটলি তো আপুনি মোক দেখাওকচোন ইউপিপিএল বা বিপিএফ কি আঁচনি দিছে ৰাইজক দুখীয়া দৰিদ্ৰৰ কাৰণে কি সুবিধা দিছে আজি যে আমি সাৰ্ভাইভ কৰি আছোঁ সাষ্টেইনেবল হৈ আছোঁ আজি মৰাৰ আগদিনলৈকে বিজেপি চৰকাৰ ফ্ৰী চাউল খোৱাৰ দায়িত্ব লৈছে প্ৰত্যেক মহিলা দৰিদ্ৰ মহিলাসকলৰ একাউণ্টত টকা দিয়াৰ দায়িত্ব লৈছে লেট মি শ্ব' বিপিএফ এণ্ড ইউপিপিএল কি দায়িত্ব লৈছে ৰাইজেই তো ভোট দিব না তো আজি মই
20 বছৰ আগৰ কথা এটা কওঁ আপোনাক মোৰ গ্ৰেণ্ড মাদাৰ পেঞ্চন পাইছিলে তেতিয়া 2000 টকা পাছবুকটো লৈ বেংকত গৈছিল 2000 টকা উঠাবৰ কাৰণে গ্ৰেণ্ডফাদাৰে চাকৰি কৰিছিল আৰু গ্ৰেণ্ডফাদাৰ চাকৰি ৰিটায়াৰমেণ্টৰ পিছত দুকাৰ পিছত গ্ৰেণ্ডমাদাৰে পেঞ্চন পাইছিলে 2000 টকা উঠাবৰ কাৰণে পাছবুক লৈ বেংকত গৈছিল আৰু আজিৰ দিনত বিজেপি চৰকাৰৰ সময়ত এতিয়া ক'ব পাৰি যে আমি প্ৰত্যেক দুখীয়া দৰিদ্ৰ মহিলাসকল পেঞ্চন হোল্ডাৰ আৰু বেংকতো যাব নালাগে পাছবুকৰ প্ৰশ্নও নাই এতিয়া আগন্তুক জানুৱাৰী মাহৰ পৰা 1500 টকাকৈ পাব অটোমেটিক একাউণ্টত ক্ৰেডিট হৈ যাব তো দল কিয় সেই দলটো কিয় আগ নাবাঢ়ে নিশ্চয় তাৰমানে আজকাল কি আহে যে মানুহ আজি মানে শিক্ষাৰ হাৰ এনেকুৱা বাঢ়িছে মানুহৰ বোধ শক্তিটো বাঢ়িছে হোৱাট ইজ গুড এণ্ড হোৱাট ইজ বেড পিপল কেন জাজ পিপল কেন জাষ্টিফাই চ' সেইমতে কেৱল খালি মুখৰে চিঞৰ বাখৰ কৰিলে দল শক্তিশালী নহয় কৰ্মত কনভাৰ্ট হ'ব লাগিব তো সেইমতে আজি ঘৰ পাই আছে বিজেপি চৰকাৰৰ আজি লাখপতি বাইদেউৰ টকাৰ চেক পাই আছে বিজেপি চৰকাৰৰ আজি অৰুণোদয় পাই আছে বিজেপি চৰকাৰৰ PM কিষাণ পাই আছে অৰুণোদয় বিজেপি চৰকাৰৰ ল'ৰা ছোৱালী চাইকেল পাই আছে ভাল ফলাফল কৰিলে ৰঙা স্কুটি পাই আছে আগন্তুক দিনত আমাৰ CM ছাৰে 300 টকা দিব পুষ্টিকৰ খাদ্য খাবৰ কাৰণে বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন সৌভাগ্য আঁচনি বিদ্যুৎ শৌচালয় তাৰপিছত উজালা গেছ মই কৈ শেষ কৰিব নোৱাৰিম চ' ইচ এণ্ড এভৰি বেনিফিচিয়াৰী স্কিম কমপ্লিটলি বাই বিজেপি গভৰ্ণমেণ্ট আপুনি মোক দেখাই দিয়কচোন আমি পলিটিকেল ভাষণ দিব নালাগে আমি কিছুমান মানে এৰিয়াত এনে চুবুৰীত পকেট মিটিং কৰিলে আমাৰ হৈ যায় আমাৰ ডাঙৰ মাইক লৈ বৈ ভাষণ দিলে নহয় দৰকাৰ নাই কেৱল খালি মোদীৰ কথাটো ক'ব লাগে এই বিষয়বিলাক অলপ আলোচনা কৰিব লাগে অটোমেটিক আমাৰ বিজেপি শক্তিশালী হৈ যায় আপুনি এতিয়া ফকিৰা গ্ৰামৰ যিটো এটা প্ৰসংগ মই উত্থাপন কৰিম ফকিৰা গ্ৰামত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ আপুনি যিটো অনুভৱ কৰিছে সেই অনুভৱটো অকণমান জানিব অলপ আগতে মই ৰাভাপাৰা মাইক্ৰ' মিটিং কৰি আহিলোঁ পকেট মিটিঙত ইমান ডাঙৰ মিটিং মই ভাবোঁ কাউন্সিল ইলেকশ্যনত ডাঙৰ মিটিং কেৱল মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া অভাৰঅল MCLA ৱাইজ কৰিব কিন্তু আমি প্ৰাৰ্থীসকল কাৰ্যকৰ্তাসকল মাইক্ৰ' মিটিং কৰিব লাগিব এখন বুথত আপোনাৰ চুবুৰী মিটিং কৰি পেলাই এই কিছুমান যে আঁচনি আছে অলপ সজাগতা কৰিলে ৰিমাইণ্ডাৰ কৰি দিলে তেনেহ'লে অটোমেটিক মানুহ সজাগ হৈ যায় কেতিয়াবা ডক্টৰে আমাক মেডিচিন খাব দিয়ে টাইম টেবুল ৱাইজ আমি পাহৰি যাওঁ কোনোবাই আমাক ৰিমাইণ্ড কৰি দিয়ে মেডিচিনটো খাব লাগিব তেনেহ'লে ভাল হ'ম সেইমতে আঁচনিবিলাক পাহৰি যাওঁ তো এই আঁচনিবিলাক ৰিমাইণ্ড কৰি দিলেই আমাৰ হৈ গ'ল আঁচনি ৰিমাইণ্ড কৰাই দিব লাগে যে এই আঁচনিটো যে আপুনি পাই আছে এই যে আপুনি আজি ত্ৰিপুলে আসাম আত্মনিৰ্ভৰ অভিযান আপোনাৰ ল'ৰা যে 2 লাখ টকা পালে আগতে আমি 1 লাখ টকা মেট্ৰিক পাছ কৰি পেলাই বেংকৰ পৰা লোন ল'বৰ কাৰণে চেণ্ডেল আমাৰ ক্ষয় হৈ গৈছিলে আৰু আজিৰ দিনত মুখ্যমন্ত্ৰী মামাই যুৱক যুৱতীসকলক বেকাৰ যুৱক যুৱতীসকলক 2 লাখ টকাৰ ব্যৱস্থা কৰি দিছে ত্ৰিপুলেৰ জৰিয়তে তো কোন চৰকাৰে দিছে কোন BPF দিছে আৰু কোন UPPL দিছে মোক দেখাই দিয়ক তাহলে সেই দল শক্তিশালী নহ'বতো কোন হ'ব সেই মামা প্ৰসংগটো যেতিয়া আপুনি আনিলে মই এটা কথা কওঁ কেইদিনমানৰ পূৰ্বে আপোনাৰ জৰিয়তে আমি এটা বিশেষ ভিডিঅ' দেখিছিলোঁ সোণালী ৰয়ৰ সেই মামা বুলি কৈ যেতিয়া ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িবলৈ মন কৰিছিলে আপুনিও কাষলৈ গৈছিলে মুখ্যমন্ত্ৰীগৰাকীৰো যি এটা সুবিশাল মন সেয়াও দেখুৱালে আপুনিও যি মানৱ দৰদী চিন্তাৰে সেই সোণালী ৰয়ৰ কাষলৈ গৈ সেই সপোন বাস্তৱ ৰূপত প্ৰতিফলিত কৰাৰ ক্ষেত্ৰত তেওঁ সুবিধাখিনি আগবঢ়াই দিলে গতিকে সেই কাহিনীটো সন্দৰ্ভত অকণমান জানিব বিচাৰিম ৰাইজেও ভাল পাব মুখ্যমন্ত্ৰী ডাঙৰীয়া কেৱল সোণালী ৰয় বুলি নহয় আমি বহুত দেখা পাই আছোঁ ডেইলি দেখা পাই আছোঁ য'তেই যায় ষ্টেজৰ পৰা নামি কিনে কোনোবা ডিজেবল পাৰ্চন কেতিয়াবা কিবা বৃদ্ধ মহিলা বৃদ্ধ আইতা আতা কোনোবা ব্লাইণ্ড পাৰ্চন এনেকুৱা দুখীয়া দৰিদ্ৰ সৰু ল'ৰা ছোৱালী আমি ভেৰাইটিজ চাই আছোঁ যোৱা কেইদিনমান আগত ছেম এনেকুৱা কোকৰাঝাৰ গ্ৰীণফিল্ডত এগৰাকী বৃদ্ধ আইতা 50,000 টকাৰ চেক দিয়া হৈছিলে বেংকৰ একাউণ্টৰ পৰা কোনোবা চুৰি কৰি লৈ গৈছিল CM ছাৰে লগে লগে 50,000 টকাৰ চেক কাটি পেলাই মোক দায়িত্ব দিছিল তুমি সেই চেকটো দি আহিবা তাৰ ঘৰত তো এনেকুৱা বহুত উদাহৰণ আছে তো সোণালী ৰয় মাতৃহীন এগৰাকী ছোৱালী কণমানি ছোৱালী টেলেণ্ট আছে ছোৱালীৰ তো মামাক লগ ধৰিলে CMক লগ ধৰিলে CM ছাৰ তো ওৱান কাইণ্ড অফ এষ্ট্ৰলজাৰ সি গম পাই যায় হি কেন জাজ হি কেন প্ৰিডিক্ট হি কেন এনালাইজ যে কোনটো সঁচা কোনটো মিছা তেখেতে 1 ছেকেণ্ডত কেচ কৰি লয় তো সেইমতে সোণালী ৰায়ক
তেখেতে চাই পেলাই ক'লে যে মই ব্যৱস্থা কৰি আছোঁ আৰু সোণালী ৰায় ভাল ইংলিছ মিডিয়াম পঢ়া শুনা কৰিব বিচাৰে বাট সি ডাজন্ট হেভ কেপাচিটি চ' সেইমতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এডমিশ্যনৰ ব্যৱস্থা কৰাই দিলে আৰু গোটেই বছৰৰ খৰচা ইংলিছ মিডিয়ামত পঢ়াৰ খৰচা আৰু মই ভাবোঁ আগন্তুক দিনতো তেখেতৰ মানে খৰচাৰ বহন কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া BTC নিৰ্বাচনৰ এই সময়খিনিত আমি বহুখিনি কথা পাতিবলগীয়া থাকে আৰু আপুনিও খুব ব্যস্ত তাৰ মাজত কিছু সময় দিছে মোৰ এইবাৰ এটা বিশেষ বিষয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে BTCত শান্তি ঘূৰি আহিল নেকি শুনক শান্তি মুখ্যমন্ত্ৰী ডাঙৰীয়া তো আছেই কাৰণ যেতিয়া BTR চুক্তি হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইনিচিয়েটিভতে BTR চুক্তিটো হ'ল আৰু ডক্টৰ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপুনি জানে ভালকৈ জানে আপুনি সাংবাদিক 2003 যেতিয়া চুক্তি হৈছিল নহয় তেতিয়া আছিল অটল বিহাৰী বাজপেয়ী ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিল LK আদবানী লালকৃষ্ণ আদবানী আৰু যোৱা 2020 যেতিয়া BTR ৰেকৰ্ড হ'ল 27 জানুৱাৰী তেতিয়া কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছিলে আৰু অমিত শ্বাহ ডাঙৰীয়া আছিলে আৰু লিড লৈছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তো এতিয়া আপুনি মোৰ তাত যদি কিবা খোৱা বিচাৰিছে মই যদি নিদিওঁ তেনেহ'লে আপুনি খোৱা পাব নেকি নিশ্চয় নহয় আপোনাৰ পেট ভৰিব নেকি নিশ্চয় নহয় তো এতিয়া খোৱাটো কোনে দিছে বা শান্তিটো কোনে দিছে বিজেপি আল্টিমেটলি ক্ৰেডিট বিজেপি তো সেইকাৰণে শান্তি বিজেপিয়ে দিছে এইটো ৰাইজেও জানে মানে আৰু আপোনাৰ বিজেপিৰ সেইকাৰণেই আপুনি চাওক আজি আমাৰ বিশ্বজিৎ দৈমাৰী স্পীকাৰ তেখেতেও মানে অসমৰ মানে বিধানসভা এছেম্বলিৰ স্পীকাৰ হৈ আছে তেওঁ বড়ো-কমিউনিটিৰ পৰা বিলং কৰে তো সেইকাৰণে বিজেপিয়ে চবৰ লগত আছে ইয়াতে বড়ো বেংগলী নাথ ৰাজবংশী কলিতা বামুণ এইবিলাক কোনো ডিছক্ৰিমিনেশ্যন নাই চ' সবকা সাথ সবকা বিকাশ আপুনি এতিয়া ক'লে জাতি জনগোষ্ঠীৰ কথা ক'লে প্ৰতিটো জাতি জনগোষ্ঠী আছে BTCত প্ৰতিটো জাতি জনগোষ্ঠী এই প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত আপুনি আমি আজি যদি BTCত দেখিবলৈ পাওঁ তেনেহ'লে অনৈক্যৰ মাজত ঐক্য দেখিবলৈ পাওঁ সকলোৰে মাজত মিলা প্ৰীতিটো আমি দেখিবলৈ পাওঁ আৰু সেইখিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া ইয়াত এখন সভালৈ আহে যদি প্ৰচণ্ড বৰষুণো আহে তেতিয়াও কিন্তু কিমান হাজাৰ মানুহ হয় আমি সেয়া বৰ্ণনা কৰিব নোৱাৰোঁ কেমেৰাত দেখিলে সেয়া পৰিস্ফুট হয় আৰু বা সেই খেলপথাৰখনলৈ গ'লে সেই ৰাজহুৱা পথাৰখনলৈ গ'লে মানুহে সেইখিনি দেখিবলৈ পায় এয়া মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা বিজেপিৰ প্ৰতি থকা ভালপোৱা আৰু আপোনালোকে কৰা কামবোৰৰ প্ৰতিদান বুলি আপোনালোকে স্বীকাৰ কৰেনে বা কি কয় আজি যি আমাৰ মাজত ভাতৃত্ব আজি যি সমন্বয়ৰ মানে একটা পৰিৱেশ জাষ্ট কেৱল বিজেপিৰ কাৰণে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আজি BTC 26টা মানে কাষ্ট কমিউনিটিৰ মানুহ আনন্দেৰে জীয়াই আছে একে পৰিবাৰৰ দৰে সবেই বসবাস কৰি আছে জাষ্ট বিকজ অফ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰণ বিফোৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেকুৱা পৰিৱেশ BTCত নাছিলে আপুনি আজি সাংবাদিক বন্ধু গুৱাহাটীৰ পৰা আহিছে আপুনি 10 বছৰ আগত কোকৰাঝাৰৰ নামটো হ'লে শুনিলে হয়তো কপিছে আৰু আজি কোকৰাঝাৰত আহি আপুনি ৰাতি ইমান 10-11টা বজাত আপোনাক মই সাক্ষাৎকাৰ দি আছোঁ তো এইটো কাৰ কাৰণে হৈছে বিজেপিৰ কাৰণে যে মামাৰ কাৰণে হৈছে তো আপুনিও নিশ্চয় বড়ো নহয় আপুনি নিশ্চয় কিবা কলিতা মানুহ বা বামুণ মানুহ বা দাস মানুহ কলিতা মানুহ মই বঙালী মানুহ চ' ইউ চি চ' সেইটো মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমাৰ দৰকাৰ আছে আৰু বহুত কাম কৰিবলগীয়া আছে গোটেই অসমত গোটেই BTRত বৰাক কওক ব্ৰহ্মপুত্ৰ কওক বহুত কাম কৰিবলগীয়া বাকী আছে আৰু সেই কামবিলাক পূৰণ কৰিবলৈ হ'লে একমাত্ৰ ব্যক্তি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰত্যেকটা কাষ্ট কমিউনিটিৰ কাৰণে কি দিয়া নাই মই লিখি ক'ব দিব পাৰিম আগতে যেতিয়া আমাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া BTCৰ পৰিৱেশটো কি আছিল আৰু মুখ্যমন্ত্ৰী আৰু এই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই BTC 5টা জিলাত কমসে কম 220 টাইমছ আহিছে 228 টাইমছ 228 টাইমছ এই 4.5টা বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিছে সো ইউ জাষ্ট ইমাজিন কোন মুখ্যমন্ত্ৰী আহিছিল অসমৰ মুখ্যমন্ত্ৰী হোৱাত BTCত মানে 10 বছৰত এবাৰ আহি কিনা আমাৰ ডাউট আছিল তেখেতো আহিছিল কিন্তু ইমান অহা নাছিলে এতিয়াতো পূজা হ'লেও মুখ্যমন্ত্ৰী ডাঙৰীয়া আহে দুৰ্গা পূজা হ'লেও আহি যায় চিৰাঙত আহে কোকৰাঝাৰত আহে ধুবুৰীত আহে তা আপুনি মোক দেখাকচোন আগৰ মুখ্যমন্ত্ৰী কোন দুৰ্গা পূজাত আহিছিল কোকৰাঝাৰত গতিকে কোকৰাঝাৰৰ প্ৰতি যিটো মৰম বা BTCৰ প্ৰতি মৰম আৰু কাৰোবাৰ বিয়া লাগিলেও আহি যায় মুখ্যমন্ত্ৰী ডাঙৰীয়া
কিবা ফেষ্টিভেল হ'লে ফুটবল খেলা হ'লে কিবা হ'লে মুখ্যমন্ত্ৰী খালি মাতিলেই হ'ল তো সেইমতে মুখ্যমন্ত্ৰী উই আৰ লাকি যে এনেকুৱা মুখ্যমন্ত্ৰী পাইছোঁ সেইকাৰণে আমি বিচাৰোঁ আমি ছাপোৰ্ট কৰোঁ অন্তৰৰ পৰা আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীক আৰু শক্তিশালী কৰিব লাগিব যাতে বেলেগ বিৰোধী দল কোনোভাৱেই মানে কোনো ধৰণৰ মানে হেৰি নাপায় সুযোগ নাপায় আপুনি ৰাজনৈতিকভাৱে এগৰাকী অভিজ্ঞ ব্যক্তি সেইবাবে মই এই বিষয়টো সুধিছোঁ BTC নিৰ্বাচনৰ মই বিষয়টো আপোনাৰ পৰা গম পালোঁ যে বৰ্তমান সময়ত BTC নিৰ্বাচনৰ প্ৰেক্ষাপটটো কেনেকুৱা হ'বলৈ গৈ আছে আৰু বিজেপি যে সম্পূৰ্ণৰূপে এই মুহূৰ্তত এটা আগবাঢ়ি আছে সকলোতকৈ সেই কথাটো আমি আপোনাৰ পৰা বা শেহতীয়া যিটো পৰিৱেশ সেইটোৰ পৰা গম পাইছোঁ ৰাজনৈতিকভাৱে অভিজ্ঞভাৱে এইটো সুধিছোঁ যে 2026 বিধানসভা নিৰ্বাচনো আহি আছে ইয়াৰ পাছতে BTC নিৰ্বাচনৰ পৰৱৰ্তী সময়তে বিধানসভা নিৰ্বাচনো আহি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত আকৌ এবাৰ বিজেপি চৰকাৰ আহিব বুলি বহুতেই ভাবিছে আৰু বিৰোধী একত্ৰিত হৈ সেই আশা ভংগ কৰাম বুলিও বিৰোধীয়ে ভাবিছে ৰাজনৈতিকভাৱে অভিজ্ঞ হিচাপে আপোনাক এই বিষয়টো সন্দৰ্ভত সুধিছোঁ আপুনি আমাৰ অসমত 126টা সিট আছে বিধানসভা সমষ্টি আপুনি নিজে সাংবাদিক মই আপোনাক গাড়ী এখন ভাড়া দি দিম এইটো মই আপোনাক স্পন্সৰ কৰিম আপুনি 126টা ঘূৰক আপোনাৰ DA নিউজ প্লাছ লৈ আপুনি চাব যে AUDF কেইটা পায় আৰু কংগ্ৰেছ কেইটা পায় আৰু BJP কেইটা পায় আপুনি এজ এ সাৰ্ভে টিম হিচাপে ঘূৰক আপুনি ৰেজাল্ট পাই যাব আচ্ছা শুনক মই এটা কথা কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া 18 আগষ্টৰ পৰা প্ৰায় অসমত বিভিন্ন ঠাইত ভ্ৰমণ আৰম্ভ কৰিছে লাখপতি বাইদেউ আজি হুজাই গ'ল দুদিনমান আগত ডিব্ৰুগড় গ'ল তো জাগিৰোড নলবাৰী এনেকুৱা বিভিন্ন ঠাইত তেওঁ প্ৰগ্ৰাম কৰি আছে যোন হেমেলি সমষ্টিত গৈ আছে তাতেই আপোনাৰ 30,000 অধিক মানুহ 20,000 অধিক মানুহ আৰু কংগ্ৰেছ ক'ত মিটিং কৰিছে কি কৰিছে কওকচোন আজিৰ যেটো এনালাইসিস পলিটিক্যাল থিংকাৰবিলাক যে বহি আছে তেখেতসকলে অলৰেডি ডিক্লেয়াৰ দি দিছে যে আকৌ তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ হৈ গৈ আছে আৰু এইবেলি সিট আৰু বাঢ়িব আৰু সিট বাঢ়িব যোৱাবাৰতো আমি মোটামুটি 59 এনেকুৱা পাইছিলোঁ তো এইবাৰ আমি বিজেপি কেৱল 80 অধিক পাই যাম কেৱল বিজেপি দলেই গোটেই অসমত 80 এভাব সিট আমি পাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে খালি অনলি বিজেপি কাৰণ আৰে গোটেই মানুহ এতিয়া অসমত আৰে কিয় নকম এইটোতো মোৰ আপোনাৰ ফেক্ট ষ্টেটমেণ্ট নহ'ব সৰু ৰাজ্য আমাৰ অসম আৰু দেশ কিমান ডাঙৰ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেৱল অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিছে নেকি ভাৰতে বলিষ্ঠ নেতা হৈ গৈছে তেখেতো এজন ডিচাইডিং অথৰিটি কেতিয়া যদি ভাৰতবৰ্ষৰো কিবা সিদ্ধান্ত ল'ব লগা হয় বিদেশী ব্যাপাৰ মানে বিষয় লৈ পেলাই তেনেহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো তাতে মতামত থাকে চ' এইটো অসম এতিয়া সৰু পাৰ্ট যোন মুখ্যমন্ত্ৰী এতিয়া গুজৰাট ইলেকশ্যন হ'লেও যায় ঝাৰখণ্ড হ'লেও যায় উৰিষ্যা হ'লেও যায় হায়দৰাবাদ আহমেদাবাদ গোটেই দেশ ঘূৰি ফুৰি উত্তৰ প্ৰদেশ পশ্চিমবংগ বিহাৰ চব গৈ থাকে তো সেইমতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কি কম দিয়ে তো সেইমতে এতিয়া তেখেত কেৱল মুখ্যমন্ত্ৰী হৈ থকা নাই তেওঁ এতিয়া বৰ্তমান দেশৰ এগৰাকী আমাৰ প্ৰপাৰ্টি বা এছেট সেইকাৰণে তৃতীয়বাৰৰ বাবে চৰকাৰ আহিব এতিয়া বেলেগ ৰাজ্যত গৈ মুখ্যমন্ত্ৰীয়ে চৰকাৰ বনাই দি আহে আৰু নিজৰ কথাটো বাদেই দিয়ক বেলেগৰ পৰিয়াল ভাল কৰি দি আহে আৰু নিজৰ পৰিয়ালটো সুস্থ থাকিবই সবল থাকিবই এইমতে অসম আগন্তুক দিনত আৰু বহুত সিট লৈ ওলাব বিটিআৰতো বিজেপিৰ ভাল ফলাফল হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া এই নিৰ্বাচন ডিক্লেয়াৰ হোৱাৰ আগতেই প্ৰায় 28টা সমষ্টিত তেওঁ মিটিং কৰিলে আউট অফ 40 চ' ইটছ নট এ জক মানে ময়ো এই বিষয়টোত ময়ো প্ৰত্যক্ষ কৰিছোঁ বা আমি এই কাহিনীটো দেখিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে BTCৰ প্ৰতিখন সভাতেই আৰু প্ৰতিটো সমষ্টিতেই যেতিয়া গৈছে পূৰ্বতে আমি এনেকুৱা ধৰণৰ দেখা নাছিলোঁ এগৰাকী মুখ্যমন্ত্ৰীয়ে BTCৰ প্ৰতিখন সভাতেই যেতিয়া প্ৰতিটো সমষ্টিতেই যেতিয়া প্ৰতিগৰাকী পাৰিষদৰ বাবে যেতিয়া কাম কৰিবলৈ গৈছে কষ্ট কৰিবলৈ গৈছে সেয়া আমি পূৰ্বতে দেখা নাছিলোঁ গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপুনি এই অনুষ্ঠানৰ জৰিয়তে আৰু আপোনাৰ ফকিৰা গ্ৰামৰ ৰাইজক এই অনুষ্ঠানৰ জৰিয়তে BTCবাসী ৰাইজক এই অনুষ্ঠানৰ জৰিয়তে শেষত কি ক'ব মই সকলোকে ক'ম যে বিজেপি মানে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী কেন্দ্ৰত চৰকাৰ চলাই আছে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছে এনেতো হোৱা নাই বিজেপি তৃতীয়বাৰৰ বাবে অসমৰ বিজেপি চৰকাৰ হৈ আছে এনেতো হোৱা নাই তো BTCতো যেহেতু চৰকাৰ আছে কাউন্সিল গভৰ্ণমেণ্ট তো
তো সেইমতে সকলে বিজেপিৰ লগত থাকক বিজেপিৰ লগত থাকিলে শান্তিও পাব প্ৰগতিও পাব ঘৰৰ যি আমাৰ সংসাৰ আছে সেইটোও একদম পুৰা টিপটপ থাকিব আজি মোৰ ফকীৰাগ্ৰাম সমষ্টিত দুখীয়া মানুহ বহুত আছে মানে পেছেঞ্জাৰ ট্ৰেইন দি অহা যোৱা কৰে কিছুমান ট্ৰেইন আছে যে তাতে ষ্টপেজ নাই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ দিছে যে তাতে ট্ৰেইনৰ ষ্টপেজ কৰাই দিব 2-3টা মান ট্ৰেইন কংগ্ৰেছৰ দম আছে নেকি এতিয়া বৰ্তমান তো মানুহ যেতিয়া গম পাব যে আমি দুখীয়া দৰিদ্ৰ মানুহ অহা যোৱা কৰোঁ এই ষ্টেচনৰ পৰা সেই ষ্টেচনত যাব লাগে এইটোৰ পৰা সেইটোত কোনোবা কোকৰাঝাৰৰ পৰা বঙাইগাঁও যাব কোনোবা ফকীৰাগ্ৰামৰ পৰা গোসাইগাঁও যাব শ্ৰীৰামপুৰ যাব তো এই ট্ৰেইনবিলাক ষ্টপেজ হৈ গ'লে মানুহকে পগলা নেকি কওকচোন মানুহ সুবিধা দি আছে বিজেপি চৰকাৰ তো আৰু যিমান আমাক মানে সহযোগ কৰিব আৰু সুবিধা দি থাকিব পাৰিব তো যোন দলৰ কোনো হেৰি নাই পেৰালাইচিছ হৈ আছে সেই দলক আৰু কি মানুহে আস্থা আছে কওকচোন গতিকে অসমত বিজেপিৰ চৰকাৰ BTCটো সেই একেই বিজেপি চৰকাৰ আৰু তেতিয়া উন্নয়ন অধিক আগবাঢ়িব আমি অৰূপ কুমাৰ দে ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ ৰাজনৈতিক জীৱন ৰাজনৈতিক ভৱিষ্যত আৰু অধিক উজ্জ্বল হওক সেইটোৱে আমি বিচাৰিম অনুষ্ঠান সামৰিছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত